আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিলে। 80th ইণ্ডিপেণ্ডেন্স ডে বহুত শুভেচ্ছা থাকিলে। হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি মোৰ এইটো ব্লগ ষ্টাডি ব্লগ নহয়, কাৰণ মই এতিয়া কোনো ষ্টাডি নকৰোঁ। এতিয়া পঢ়িবৰ টাইম নাই আৰু যিহেতু এতিয়া হৈ গ'ল, এতিয়া 11:04 হ'ল। যিহেতু মই ফোন কেমেৰাত কৰিছোঁ সেইকাৰণে টাইমটো উল্টা দেখাইছে। 11:04 হ'ল। এতিয়া পঢ়াৰ ভিডিঅ' কৰিব টাইম, মানে ৰেকৰ্ড কৰিব টাইম নাই আৰু মই আজি আপোনালোকৰ লগত কেইটামান কথা পাতিব বিচাৰিছোঁ, মানে ফিলিংছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কি হয় কি কাইলৈ স্বাধীনতা দিৱস, কিন্তু মোৰ আজি ফিল হৈছে আমি স্বাধীন হৈ জানো। মানে আমিতো বেলেগৰ পৰা স্বাধীন, মানে ইংৰাজৰ পৰা স্বাধীন হ'লোঁ, কিন্তু আমি নিজৰ লাইফত স্বাধীন হৈ জানো। যিসকল আমাৰ যাৰ মানে একো জব নাই, যিসকলৰ কোনো জব নাই, আমি বৰ্তমান ঘৰত এনেই আছোঁ, সেইসকলৰ কথা কৈছোঁ। সেইসকল ইণ্ডিপেণ্ডেন্স হয় জানো? মইতো একেবাৰে নহয়। মোৰ প্ৰত্যেক ক্ষেত্ৰতে মানে ঘৰৰ হেল্প ল'ব লাগে, নহবা কাৰোবাৰ হেল্প ল'ব লাগে। ঘৰৰ নাপালে বা কাৰোবাৰ হেল্প ল'ব লাগে। কিবা এটা কিনিবলৈ হওক ঘৰৰ হেল্প লাগে। আৰু মেইন কথা হ'ল যে হেল্পটো হেল্পেই, ঘৰৰ পৰা হেল্প ল'লে একো বেয়া কথা নহয়, কাৰণ মা দেউতা হয়। কিন্তু এই যে আমি প্ৰত্যেক ক্ষেত্ৰতে অনুমতি ল'ব লাগে, সেইটো কিন্তু এজন জব কৰা বা যিকোনো সৰু সুৰা যিকোনো কাম কৰা মানুহে সেই অনুমতিটো ল'ব নালাগে। মই মোৰ নিজৰ দাদাহঁতৰ ক্ষেত্ৰতে কৈছোঁ। যিহেতু আমাৰ দাদাহঁতে জব কৰে, তো সিহঁতৰ কোনো অনুমতি ল'বৰ প্ৰয়োজনেই নাই। আৰু সিহঁতে ক'ৰবাত যাব লগা হ'লে তাত পাইহে ঘৰলৈ কলটো কৰে যে মই ইয়ালৈ আহিলোঁ, বা কলো নকৰে। যেতিয়া মায়ে কল কৰি সুধিব ক'ত আছ, মই ইয়াত আছোঁ। সিহঁতৰ কোনো অনুমতি ল'ব লগা দৰকাৰ নাই। আৰু সিহঁতে মানে লাইফত যি বিচাৰে সেইটো নিজে কৰিব পাৰে। মতলব যিকোনো ক্ষেত্ৰতে ঘৰৰ অনুমতি ল'বলৈ দৰকাৰ নাই। ঘৰৰ নতুবা ক'ব মই এইটো কৰিম বা কৰিলোঁ, ঘৰত ক'ব ঠিক আছে। কিন্তু আমি যিসকলে জব নকৰোঁ, মানে তেওঁলোকক কিছুমানৰ ঘৰত ভাল থাকে, সেইটো বাৰু মই নকওঁ যে চব একেই। বাট আমাৰ লেখীয়া কিছুমান ঘৰত মতলব জব নাথাকিলে আপোনাক মানে মানুহ বুলি গণ্য নকৰে। মতলব আপোনাৰ পৰা কোনো কথা নুসুধে, আপোনাক একো কোনেও নকয় কি হ'ব কি নহ'ব, বা ঘৰৰ কিবা কিবি কথাত কোনো আপোনাৰ অনুমতি দৰকাৰেই নাই। যিকোনো কিছুমান এনেকুৱা কাম থাকে না, যে তাত আপোনাৰ অনুমতিৰ প্ৰয়োজন হ'ব লাগিছিলে, কিন্তু সেইবোৰ একো ক্ষেত্ৰতে আমাক গুৰুত্বই নাই। কিন্তু যদি জব থাকিলেহেঁতেন তেতিয়া সেইটো অনুমতি আমাৰ পৰা ল'লেহেঁতেন। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে কাইলৈ ইণ্ডিপেণ্ডেন্স ডে, কিন্তু আমাৰ কোনো ইণ্ডিপেণ্ডেণ্ট আমি নহয়, কোনো পক্ষতে আমি ইণ্ডিপেণ্ডেণ্ট নহয়। সেইকাৰণে আপোনালোকেও, আৰু যিসকলে মোৰ ভিডিঅ' চাই মই তেওঁলোকক কওঁ, যিসকলে একচুৱেলি এক্সপিৰিয়েঞ্চ হয় আৰু ভিডিঅ' চাইছে, যিসকলৰ বৰ্তমান জব নাই কোনো, তেওঁলোকক মই কওঁ যে আপোনালোকে পাৰিলে মোৰ দৰে, মই নকওঁ যে মই জবটো পামেই, বাট 100% দিবলৈ ট্ৰাই কৰক। মই যেনেকৈ 100% দিবলৈ ট্ৰাই কৰি আছোঁ। যিমান পাৰোঁ সিমান একচুৱেলি আগতে মই কিবা কিবি মোৰ যদি হয়, মই তেতিয়া হ'ব দে পিছত কৰিম, টাইম আছে সেনেকৈ কৈ থৈ দিওঁ। কিন্তু এইবাৰ এতিয়া মোৰ ভৰিত ইমান ডাঙৰ এক্সিডেণ্টটো হ'ল। মই যিহেতু আজিলৈকেও খোজকাঢ়িব পৰা নাই ভালকৈ, কিন্তু মই এক্সিডেণ্ট হোৱা দিনাও মই বাদ দিয়া নাই পঢ়া, কাৰণ পঢ়িবলৈ ট্ৰাই কৰি আছোঁ। সেইটো মই ফুটনি মৰা নাই বা কিবা হেৰি কৰিব বিচৰা নাই, বাট মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি পঢ়াটো এতিয়া বৰ্তমান মেইন, কাৰণ পঢ়াৰ অবিহনে এতিয়া একো উপায় নাই পঢ়াৰ অবিহনে। কাৰণ আমাৰ যিহেতু চৰকাৰে এটা একদম ট্ৰান্সপেৰেণ্ট চিষ্টেমত, ভাল চিষ্টেমত জব দিছে, যে য'ত কোনো ঘোচ বা কিবা কিবিৰ কোনো
হেৰি নাই, কোনো প্ৰব্লেম নাই, কোনো ঘোচ লোৱাৰো আজিকালি কোনো পদ্ধতি নাই। বছ আপুনি পঢ়িলে আপুনি মাৰ্কছ পালে, পাছ কৰিলে আৰু আপুনি জব পাই গ'ল। সেইকাৰণে এতিয়া পঢ়িলে মানে যদি আপুনি পূৰা আপোনাৰ 100% যিটো আপুনি মানে আপোনাৰ গাত যিমান শক্তি আছে সিমান শক্তি যদি আপুনি পূৰা পঢ়াত মন লগাই দিয়ে, পূৰা শক্তি লগাই দিয়ে, তেতিয়া আপুনি অন্ততঃ 100% দিলে আপুনি 90% 80% হ'ব। আৰু মোৰ 80% পালেই হ'ব। 80%তকৈ বেছি পাছ কৰিবৰ কাৰণে নালাগে। মই সেইকাৰণে নিজে দিবলৈ লৈছোঁ, নিজে ভাবিছোঁ দিম বুলি। আৰু মই সেইকাৰণে আপোনালোকক কৈছোঁ, যিসকলে মানে বহুত প্ৰব্লেমত আছে মোৰ দৰে, মানে চব ফালৰ পৰা প্ৰব্লেম, জব এটা হ'লে মানে চব ঠিক হৈ যাব। জব হ'লে আপোনাৰ লাইফৰ প্ৰত্যেকটো প্ৰব্লেমেই ছল্ভ হৈ যাব। যিটো মোৰ ক্ষেত্ৰত বৰ্তমান চলি আছে, মোৰ যদি জব এটা হৈ যায়, সৰু লাগে PNRD কণ্টেক্সুৱেল জবটোৱেই হওক, কাৰণ কণ্টেক্সুৱেল জবটো আৰু PNRDটো জব প্ৰফাইলটো আপোনালোকে জানেই, যিসকলে অনলাইন কৰিছে। তো মই সেইকাৰণে PNRDটোৰ কথা এক্সাম্পল দিছোঁ। PNRD সৰু জবটোৱেই হওক, সেইটোৱে। কিন্তু কিবা এটা জব পালে মানে লাইফটো বহুত মানে যিমান প্ৰব্লেম আছে লাইফৰ ছল্ভ হৈ যাব। তো সেইকাৰণে মই আপোনালোককো কৈছোঁ আৰু ময়ো চেষ্টা কৰিছোঁ, মানে যিমান পাৰে সিমান কষ্ট কৰক। 100%তকৈ পাৰিলে যিমান মানে আপোনাৰ শক্তি যিমান আছে দিবলৈ ট্ৰাই কৰক আৰু জবটো লওক। কাইলৈ 15 আগষ্ট, 15 আগষ্ট, কাইলৈ ইণ্ডিপেণ্ডেন্স ডে। অহা ইণ্ডিপেণ্ডেন্স ডে'লে আমি যাতে নিজে ইণ্ডিপেণ্ডেণ্ট হৈ যাওঁ, সেইটো ট্ৰাই কৰক। আৰু মইতো পূৰা ট্ৰাই কৰি আছোঁ। ভগৱানে যদি কৰে এইবাৰ মানে অহা 15 আগষ্টত, 27 15 আগষ্টত মই ইণ্ডিপেণ্ডেন্স হ'মেই। তো আপোনালোককো ইণ্ডিপেণ্ডেণ্ট হ'বলৈ তো আপোনালোকক কৰক যিমান পাৰে কষ্ট। সেইখিনিকে কথা পাতিবলগীয়া আছিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, মই সেইখিনি পাতিবলগীয়া আৰু আপোনালোকক স্বাধীনতা দিৱসৰ শুভেচ্ছা দিবলৈকে ভিডিঅ'টো বনালোঁ। কোনো ষ্টাডি কৰা নাই, মানে ষ্টাডি কৰিছিলোঁ বাট ভিডিঅ' কৰা নাছিলোঁ। আজি মই ভিডিঅ' কোনো কৰা নাই, ক্লিপ লোৱা নাই, কাৰণ সদায় ভিডিঅ' ক্লিপ লৈ থাকিবলৈ অকণ প্ৰব্লেম হয়। আৰু আজি মোৰ লাগিলে কি অলপ পঢ়োঁ, ভিডিঅ' ইমান কৰি নাথাকোঁ। আৰু কাইলৈ ভিডিঅ' নিদিওঁ বুলি ভাবিছিলোঁ, বাট এতিয়া মনত পৰিলে যে 15 আগষ্ট ভিডিঅ' নিদিলে বেয়া হ'ব, কাৰণ আপোনালোকে ইমান মোক সঁহাৰি জনাই আছে ভিডিঅ'ত। তো এতিয়া যদি যিদিনাখন ইম্পৰ্টেণ্ট ডে' হয় সেইদিনাখন ভিডিঅ' নিদিলে ভাল লাগিব। তো সেয়েহে ভিডিঅ'টো বনালোঁ আৰু মনৰ কেইটামান কথা শ্বেয়াৰ কৰিলোঁ। তো আপোনালোকক লাষ্টত আকৌ কওঁ যে যিমান পাৰে সিমান আপোনালোকে ট্ৰাই কৰক, যিমান আপোনাৰ গাত বল আছে। বাকী চব বাদ দিয়ক, ঘৰৰ কাম, আলহী অতিথি, ক'ৰবাত ফুৰিবলৈ যোৱা, ৰিলেটিভক হেল্প কৰা, ইটো কৰা, যিমান য'ত কাম আছে বাদ দিয়ক। কাৰণ আপুনি এনেকুৱা এটা আপোনাৰ টাইম আহিব, যিটো টাইমত আপোনাৰ মা দেউতাইও আপোনাক ভাল চকুৰে নাচায়। আপুনি BA গ্ৰেজুৱেশ্যন কৰিলে 1 বছৰ 2 বছৰ 3 বছৰ থাকিব, আপোনাক ৰ'ব। তাৰ পিছৰ পৰা আপোনাক কোনেও ভাল চকুৰে নাচায়। বাদ দিয়ক, নিজৰ মা দেউতাই ভাল চকুৰে নাচায় আপোনাক। যদি আপুনি জবো নাপায়, যদি আপুনি বিয়াও নহয়, সেই দুটাৰ পিছত যদি এটাও নহয় আপোনাক ভাল চকুৰে নাচায়। ছোৱালী হ'বলৈ হ'লে বিয়া হৈ যাব লাগিব, জব যদি নাপায় 2-3 বছৰত। ল'ৰা হ'লেতো মানে আপোনাক নাচায়, হাজিৰা কৰ বুলি ক'ব। তো সেইকাৰণে আপুনি যিমান পাৰে সিমান ট্ৰাই কৰক। পূৰা একদম অহা কালিলৈ এখন ৰুটিন বনাই লওক যে ইমানটোৰ পৰা ইমানটো টাইমত মই মেথছ, ইমানটো ৰিজনিং, ইমানটো টাইমত GK, ইমানটো টাইমত ইংলিছ কৰিম। আৰু সেই ৰুটিনটো পূৰা ফ'ল' কৰক। কেতিয়াবা এদিন দুদিন হ'ব পাৰে আপোনাৰ বহুত ইম্পৰ্টেণ্ট কাম থাকিব পাৰে, তো সেইদিনা সেইটো কাম কৰাটো বেলেগ কথা, কাৰণ কৰিবতো লাগিব। লাইফটো জীয়াবলৈ হ'লে 2-এটা কামো কৰিব লাগিব, সেইকেইটা কৰক। কিন্তু যিকেইটা বহুত জাদা ইম্পৰ্টেণ্ট হয়, কাৰোবাক মন ভাল লগাবলৈ কাম কৰি নাথাকিব। কাৰণ আমি বহুতে কি কৰোঁ, কোনোবাই বেয়া নাপাওক বা মাহঁত শান্তিয়ে থাকক, দেউতাহঁত শান্তিয়ে থাকক, সেইবোৰ ভাবি পেলাই ঘৰৰ মানুহ শান্তিয়ে থাকক, সেইবোৰ ভাবি পেলাই আমি বহুত কাম কৰি থাকোঁ। মই ঘৰৰ মানুহক ক'ৰবালৈ লৈ যোৱা বা ঘৰৰ কিবা কিবি উল্টা পুল্টা
যি টি মানে যিমান ঘৰৰ কাম থাকে সেই সকলোখিনি মই কৰি দিওঁ আমাৰ, যেনে ক'ৰবাত অফিচৰ কাম বা কিবা মানে যি কাম যিমান কাম আছে আৰু দৈনিক জীৱনৰ সকলো কাম মই কৰি দিওঁ। আৰু বা হস্পিটেল নিয়া হওক বা কিবা নিয়া হওক, কাৰণ গাড়ী মই চলাওঁ, তো সেই চব কাম মই কৰি দিওঁ। তো মই সেই সকলোখিনি বাদ দিম নহয়, একচুৱেলি দিছোঁ আজি অলপ দিনৰ পৰা মই চেলফিছ হৈছোঁ পুৰা, বাছ নিজৰ কথা চিন্তা কৰিবলৈ লৈছোঁ। যিহেতু বহুত পালোঁ, কাৰণ কামৰ টাইমত আপোনাক চবে মৰমত মাতে, বাকী টাইমত আপোনাক উল্টা পুল্টা কথা কয়, যিটো আপোনাৰ মাইণ্ডটো পূৰা নিগেটিভ হৈ যায়। তো সেইকাৰণে সকলো বাদ দিওঁ, মই অনলি মা দেউতাৰ কামো নকৰোঁ। মই সঁচা কৈছোঁ পূৰা চেলফিছ হৈছোঁ, কাৰণ এতিয়া যিটো পৰিস্থিতি চলি আছে, মোৰ মা দেউতাই মোক বেয়া চকুৰে চায়, কিয় জব পোৱা নাই। তো সেইকাৰণে মানে মই সেই সকলোখিনি বাদ দিছোঁ। তেনেকৈ আপোনালোকেও যিটো মানে মা দেউতাৰ ক্ষেত্ৰত নকৰিলে নহয়, যে মোৰ মা ভাগৰ কিডনী প্ৰব্লেম আছে আৰু সেইটো মাৰ চেকআপত গৈ থাকিব লাগে আৰু সেইটো দৰৱ আনিবলৈ মাহেকত এবাৰ যাব লাগে ডিব্ৰুগড়। তো সেইটো কাম মই কৰোঁ, কাৰণ সেইটো মোৰ দায়িত্ব হয়। সেই তেনেকুৱা জীৱনৰ ক্ষেত্ৰত যিটো মানে বহুত প্ৰয়োজনীয় সেইটো কাম কৰিব লাগে, বাকী আলটু ফাল্টু কাম কৰি টাইম পাছ কৰিব নালাগে। তো আপোনালোকেও নকৰিব। শেষত কওঁ যে আপোনালোকক পূৰা 100% দিয়ক, ময়ো 100% দিছোঁ। অহা স্বাধীনতা দিৱসলৈ 27 স্বাধীনতা দিৱসলৈ আমি সকলো ইণ্ডিপেণ্ডেণ্ট হ'ম। তো লাষ্টত সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিলে। তো আজিলৈ বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই। দিছে নাই কেনেকুৱা ঘামিছোঁ, ফেন অফ কৰি থৈছোঁ কাৰণ ফেনৰ মাত বহুত ডাঙৰকৈ আহে। তো মাতটো মানে যিহেতু মোৰ কোনো মাইক চাইক নাই ভিডিঅ' বনাবলৈ, যিহেতু মই এনেই ভিডিঅ' বনাই আছোঁ, ইয়াত কোনো মানে মনিটাইজ হ'ব বুলি ভবা নাই, কাৰণ নহয়ও 1000-2000 ভিডিঅ'ৰ পৰাটো ভিউজ পাই থকা ভিডিঅ' কেইটা মনিটাইজ নহয়। বছ মই মানে মোৰ জাৰ্ণিটো পূৰা ইয়াতে ৰাখি যাম আৰু মই নিজৰ যিটো টাৰ্গেট সেইটো এচিভ কৰিম। পিছত কেনেকুৱা হয় চাব পাৰিম নিজকে নিজে। তো সেইকাৰণে মই কিহৰ পৰা গৈ কি পালোঁগৈ সেইটোকে চাব পাৰিম পিছলৈ। তো সেইকাৰণে ভিডিঅ' পূৰা বনাই আছোঁ। যদি কিবা এটা ভগৱানৰ কৃপাত চলি যায় তেতিয়া বেলেগ কথা, কিন্তু সেইটো আশা ৰখা নাই। তো মাত নাহে কাৰণে মানে ফেনখন অফ কৰি লৈছোঁ। পূৰা গৰম আমাৰ ফালে, যে বহুত গৰম, অসমতে পূৰা গৰম আৰু বেলেগ গৰম, কিন্তু মানে ফেন অফ কৰি থাকিবই নোৱাৰি। কিন্তু এতিয়া উপায় নাই, ভিডিঅ' কৰিবলৈ কাৰণে অফ কৰি লৈছোঁ। মাইক নাই যিহেতু মাতটো গুচি যায় ফেনৰ হাত। তো লাষ্টত স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিলে। তো আজিলৈ বাই। ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেল ছাবস্ক্ৰাইব কৰিব। বাই।